উজনি অসমত মিয়াৰ আগ্ৰাসনৰ ভয়ানক ব্লুপ্ৰিণ্ট। খিলঞ্জীয়া যুৱতীক বিয়া পাতি মিয়াই পাতিছে জোৱাই গাঁও। জোৱাই গাঁও পাতি মিয়াই কৰিছে উজনিত ঘৰ মাটি। খিলঞ্জীয়া লোকৰ মাটি ভেটিত গোজেই গাজ এতিয়া মিয়া। এনে চাঞ্চল্যকৰ তথ্যলৈ উদ্বিগ্নতা ব্যক্ত কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। জোৱাই কনচেপ্টটো কি হৈছে, ক'ৰবাত মানুহ কাম কৰিবলৈ কোনোবাই আনিলে দুটা, তাতে ছোৱালী বিয়া কৰিলে, তাতে কোনোবাই মাটি অকণ দিলে, এটা চুবুৰী সৃষ্টি, তেনেকৈ চুবুৰী সৃষ্টি হৈ গ'ল। চুবুৰী হৈ পেলাই পাছত সেই জোৱাইখিনি অঙি বঙি বংশ বৃদ্ধি হৈ পেলাই তেওঁলোকে গোটেই চুবুৰীটো গ্ৰাস কৰি পেলাই তেওঁলোক মেজৰিটি হৈ পৰে। তেনেকৈ গৈ পেলাই কিছুমান চুবুৰীৰ ডেম'গ্ৰাফি সলনি হৈছে। সেইটোৱে আমাক ভৱিষ্যতে বহুত ক্ষতি কৰিব, ক্ষতি কৰিবলৈ আৰম্ভ কৰিলে। এইটো বহুত দিনীয়া কনচেপ্ট। এতিয়া প্ৰত্যেকখন মুছলিম গাঁৱত এজন হ'লেও জোৱাই পাবই। কিন্তু কেনেকৈ মিয়াই উজনি অসমৰ ঢাপে ঢাপে মিয়া গাঁও পাতিবলৈ সক্ষম হৈছে? প্ৰথমে কাম বিচাৰি মিয়াই প্ৰেম কৰে খিলঞ্জীয়া যুৱতীৰে। প্ৰেম কৰি বিয়া পাতি শহুৰৰ ঘৰৰ পৰা মাটি অলপ লৈ আৰম্ভ কৰে আগ্ৰাসন। এজনে ঘৰ পতাৰ পিছত লৈ আহে আৰু ২-৪জন। এদেও দুদেও লোটানীয়া চেও ধৰণে গাঁও এখনেই পাতি পেলাই মিয়াই এনেকৈয়ে। কিন্তু প্ৰশ্নটো হ'ল, গোলাঘাটৰ ক'ত ক'ত মিয়াই পাতিছে জোৱাই গাঁও? ইছলামপট্টি, ৰঙাজান, মইনাপাৰা, মৰঙি, লুৰুকিহাট। বিভিন্ন স্থানত এতিয়া মিয়াই প্ৰথমে কামৰ সন্ধানত আহি খিলঞ্জীয়া যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰি বিয়া পাতি শহুৰৰ ঘৰৰ পৰা অলপ মাটি লৈ একোখন গাঁৱেই পাতি পেলাইছে। গোলাঘাট ইছলামপট্টিত আমাৰ ৰঙাজানৰ ফালে পাব, জোৱাই কলনী বুলিয়ে কয়, জোৱাই গাঁও বুলিয়ে কয়। মানুহে মানে এড্ৰেছ পাছতে তাৰ এড্ৰেছেই হৈ যাব, লিখোতেও ধৰক কোনোবাই লিখিব যে জোৱাই গাঁও। উজনি অসমত বহুত আগ্ৰাসন হৈছে। চুকে কোণে গাঁৱে ভূঞে, যেনেকৈ এতিয়া উজনি আমি চাই থাকোঁতে ধনুৰিয়াম ঘাটত কিমান হাজাৰ হাজাৰ মানুহ বৃদ্ধি পালে, কিমান মাটি বেদখল হৈ গ'ল। নেঘেৰিবিল আমি চাই থাকোঁতে এখন মিচিং গাঁও নোহোৱা হৈ গ'ল। আমি 2005 আন্দোলন কৰিছিলোঁ সেইখিনিক তাৰপৰা বহিষ্কাৰ কৰিবলৈ। আজি কিমান মিচিং গাঁও নাইকিয়াই হৈ গ'ল। তেতিয়া 2005তো মিচিং গাঁও আছিলেই, এতিয়া কেইঘৰমান মানুহ আছে। সেইকাৰণে এইখিনিত আমি আইন সলনি কৰি হ'লেও বাধা দিব লাগিব। গোলাঘাট জিলাৰে 4-5 স্থানত এনেকৈ জোৱাই গাঁও স্থাপন হোৱা বিষয়টোক লৈ উদ্বিগ্ন স্থানীয় বিধায়ক মৃণাল শইকীয়া। আৰু ইয়াৰ মাজতেই মিয়াৰ আগ্ৰাসনক লৈ সজাগ সচেষ্ট হোৱাৰো আহ্বান খিলঞ্জীয়া লোকক। খুমটাইৰ পৰা বেদাংগ তামুলীৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।